হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভাল। আজি মই আপোনালোকৰ কাৰণে এটি চুইটশ্বৰ্ট লৈ আহিছোঁ। বহুতে বিচাৰি থাকে চুইটশ্বৰ্ট, মানে এক্সাম ভাল হ'বৰ কাৰণে চুইটশ্বৰ্ট বিচাৰি থাকে। আৰু বহুতে কয় মোৰ ল'ৰাটোৰ বা মোৰ ছোৱালীটোৰ মোৰ অলপ মানে পঢ়াত দুৰ্বল, কি বা এক্সাম লিখে মই গম নাপাওঁ, সেইটো কাৰণত আপুনি কিবা এটা সহায় কৰক, এনেকৈ কয়। হোৱাটছআপ, ফেচবুকত য'তে হ'লেও মেছেজ কৰি থাকে, মেছেজ কৰি উঠি কয়। মই ভাবিলোঁ আপোনালোকৰ কাৰণে এই চুইটশ্বৰ্টটো চবৰ কাৰণে লৈ আহোঁ, আৰু এক্সট্ৰাকৈ যাতে দি থাকিব নাথাকোঁ, মানে চবৰে লাভ হওক সেইটো বুলি লৈ আহিলোঁ। কাৰণ বহুতে ইণ্টাৰভিউ দি আছে, ইণ্টাৰভিউবিলাকত পাছ নকৰে বা তেনেকুৱা হৈ আছে। অন্ততঃ চুইটশ্বৰ্টটো যদি ব্যৱহাৰ কৰে আপোনালোকৰ অলপ হ'লেও সুফল হ'ব পাৰে। কিন্তু আপোনালোকে যদি ছাকচেছ হয় তেতিয়াহ'লে জনাবলৈ নাপাহৰিব। কিন্তু মোৰ হোৱাটছএপতে হওক বা ফেচবুকতে হওক এবাৰ থেংক ইউ হ'লেও দিব, বা চুইটশ্বৰ্টটো ব্যৱহাৰ কৰি ভাল লাগিছে বুলি হ'লেও দি দিব। তেতিয়াহ'লে মোৰো মনটো ভাল লাগে, আপোনালোকক নেক্সট ভিডিঅ' দিবৰ কাৰণে মই উৎসাহ পাওঁ। আৰু চেনেলটো ফ'ল' কৰি থৈ দিব যাতে নেক্সট ভিডিঅ'টো আপোনালোকে ইজিলি পাই যায়। এই চুইটশ্বৰ্টটো হৈছে আপোনালোকে যেতিয়া এক্সামত যোৱাৰ সময়ত মাতি মাতি যাব। চুইটশ্বৰ্টটো হৈছে টিগ্ৰিছ 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 এনেকৈ মাতি মাতি যাই থাকিব। আৰু এক্সামত লিখাৰ সময়তো আগত মাতি ল'ব পাৰে, বা এক্সামৰ আগদিনাখনৰ পৰাও মাতি থাকিব পাৰে। চাব, আপোনালোকৰ এক্সাম ভাল হ'ব। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে এবাৰ আপোনালোকে থেংক ইউ এঞ্জেল বুলি লিখি দিব আৰু লাইক কৰি দিব। থেংক ইউ।